চাওক গীতাশ্ৰমত আহি আজি উপস্থিত হৈছিলেহে বিধায়ক পীযুষ হাজৰিকা আৰু ইতিমধ্যে গীতাশ্ৰমৰ পৰা তেওঁ ওলাই অহা দেখিবলৈ পোৱা হৈছে আৰু যদি সম্ভৱ হয় আমি কিছু কথা পাতিম বিধায়কগৰাকীৰ সৈতে যদি সম্ভৱ হয় তেওঁ যদি ছাৰ অকণমান সময় ছাৰ দেখা গৈছে ছাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া আহ্বান জনাইছিলে বহু মুছলমান লোকে সমৰ্থন কৰিছিলে মুখ্যমন্ত্ৰীৰ কথা কিন্তু এতিয়া ৰাজ্যৰ চুকে কোণে পুনৰ গো মাংস উদ্ধাৰ হৈছে লংকাৰ এজাৰবাৰীত আজি 2টা দিন ধৰি দুবাৰকৈ গো মাংস উদ্ধাৰ এই মুহূৰ্তলৈকে গম পোৱা নাই যদি হৈছে অত্যন্ত বেয়া কথা হৈছে তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান কৰা কথাটো মানুহে মানা নাই আৰু এনেকৈ যদি তেওঁলোকে অন্যায় কৰি গো মাংস পাব্লিকেলি ক'ৰবাত পেলাইছে এইটো অত্যন্ত বেয়া কথা ইয়াক নিয়ন্ত্ৰণ নিশ্চয়কৈ কৰা হ'ব পুলিচ প্ৰশাসনক আহ্বান জনাম মই এতিয়াই কথা পাতিম যে এনেকুৱা যাতে কোনো দুষ্কৃতিকাৰীয়ে কৰিব নোৱাৰে যাতে নকৰে মই এতিয়াই খবৰ ল'ম মই এতিয়া SP ডাঙৰীয়াৰ লগত কথা পাতিম DC ডাঙৰীয়াৰ লগত কথা পাতিম কোনে কৰিছে কালপিতক ধৰিবলৈ নিশ্চয়কৈ আহ্বান জনাম আছিলে বিধায়ক পীযুষ হাজৰিকা ইতিমধ্যে যি ধৰণে হোজাইৰ যি লংকাৰ এজাৰবাৰীত যি গো মাংস উদ্ধাৰ হৈছে নিষিদ্ধ মাংসৰ যি কটামূৰ উদ্ধাৰ হৈছিলে সেই কটামূৰ উদ্ধাৰৰ পাছত ইতিমধ্যে সমগ্ৰ জিলাত ইতিমধ্যে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে আৰু এই সংক্ৰান্তত তেওঁ পীযুষ হাজৰিকাই এই মুহূৰ্তত মন্তব্য প্ৰদান কৰিছে যে যিসকল দোষী আছিলে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কাৰণে তেওঁ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ইতিমধ্যে কথা বাৰ্তা কৰি ব্যৱস্থা গ্ৰহণৰ কাৰণে তেওঁ নিৰ্দেশ দিব বুলি সেই কথা ইতিমধ্যে একমাত্ৰ নিউজ 18ৰ আগত মন্তব্য কৰা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ